Supolanka Dontiato Diado Good morning কৃষক বন্ধুসকল ৰদালি কৃষি পামলৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিনৰ বিৰতিৰ পাছত আজি আকৌ আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াবলৈ আহিছো বৰ্তমান মই আছো নামচাই টিংকু বুলি অঞ্চলত মিংকুৰ পৰা পাৰ হয় এটা পাহাৰীয়া অঞ্চল পাহাৰৰ সমতল অঞ্চল ইয়াতে আমি এটা কৃষি পৰ্যটনস্থলী এজন খামতি মানুহৰ লগত গোট খাই বনাই আছো ইয়াতে আমি কেটফিছৰ এটা নতুন প্ৰজেক্ট এটা বনাই আছো প্ৰজেক্টৰ ষ্টাইলটো আপোনালোকক দেখাম সদ্যহতে আমি ইয়াতে মাছৰ ব্ৰিডিং কৰি আছো ইয়াতে ব্ৰিডিং কৰি আছো এবিলাক বিভিন্ন বাকচ এবিলাকতে আমাৰ মাছবিলাক ৰেডি আছে অলৰেডি আমাৰ কাৱৈ মাছ জগিলে এতিয়া আজি আমি হিঙি মাছ সেটিং কৰি আছো বহুতে হিঙি মাছ বিচাৰি 2 মাহ 3 মাহ আগৰ পৰা হুলস্থুল কৰি আছে আজি আমি হিঙি মাছ ব্ৰিডিং কৰিছো আপোনালোকে এমাহ 20 দিন বা 1.5 মাহৰ পাছতে ইয়াৰ পোৱালি পাব তাৰ আগতে বহুতৰে মানে হিঙি মাছৰ জবাব দি হাইৰাণ হৈ গৈছো কেতিয়াবা কাৰোবাৰ ফোন ৰিসিভে নকৰা হৈ গৈছো মাছৰ এতিয়া ব্ৰিডিং হোৱাৰ সময় হৈছে গতিকে পাব আমি ইয়াতে কণী সেটিং কৰি আছো ইয়াতে ওখালে আগৰ ভিডিঅ' বিলাকত আপোনালোকে দেখিছে সাগে কেনেকে হিঙি মাছৰ কণী সেটিং কৰে আমি আজি ইয়াতে প্ৰায় 100 গ্ৰাম মান কণী সেটিং কৰি আছো হিঙি মাছৰ কণী সেটিং কৰি আছো এইখিনি সতহিলে জগিব আৰু আজি সেটিং কৰিছো যোৱা কালি 4টা বজাৰ পৰা আমি প্ৰসেসিং কৰিছিলো গতিকে এইখিনি পোৱালি আপোনালোকে 1.5 মাহৰ পিছতে পাবলৈ সক্ষম হ'ব বা এমাহ 10-15 দিন এনেকুৱাতে আপোনালোকে পাবলৈ সক্ষম হ'ব ইয়াতে আমি কণীবিলাক সেটিং কৰি আছো মোৰ লগত কাম কাজত সহযোগী দুজন ব্যক্তি আছে হৰু আমাৰ মই আছো সুমো মিদুল গগৈ এইফালে আছে ৰাতুল শইকীয়া দিনে ৰাতিয়ে টোপনি খতি হিঙি মাছ মাগুৰ মাছ জগাবৰ কাৰণে টোপনি খতি কৰিবলগীয়া হয় এইফালে বিভিন্ন বাকচত আমাৰ পোৱালিবিলাক ওলাই আছে পোৱালিবিলাক এনে ধৰণে ওলাই আছে আৰু মাদাৰখিনি ইয়াতে আমি সংৰক্ষণ কৰি লৈছো যোৱা কালি মহাদেৱপুৰ বজাৰৰ পৰা আমি কিনি আনিলো আৰু ইয়াতে মাগুৰ মাছৰ যিখিনি মানে মেচিউৰ্ড পোনাখিনি আছে ইয়াতো আমি ৰাখিছো মেচিউৰ্ড মাদাৰখিনি আৰু ইয়াতে আমি এইখিনি হিঙি মাছ ডাঙৰ যিখিনি মানে ব্ৰিডিং মেচিউৰিটি হৈছে প্ৰসেসিঙত ৰাখিছো আৰু ইফালে আপোনালোকক আমি দেখাবলৈ গৈ আছো আপোনালোকে আমাৰ ভিডিঅ' লগত থাকিব এটো হৈছে হেৰি হেডচাৰি প্ৰজেক্ট যেটো আমি নামচাই মিংকুত বনাই আছো এটো এটা প্ৰজেক্ট ডাঙৰকে আমি ইয়াতে হেডচাৰি প্ৰজেক্ট এটা বনাইছো ইয়াতে যথেষ্ট পৰিমাণে থলুৱা মাছৰ মাদাৰ বিলাক পোৱা যায় এনে ধৰণে আমাৰ 6টা ট্যাঙ্ক আছে মানে নেচাৰেলি আমি ট্যাঙ্কখিনি তৈয়াৰ কৰিছো যেনে ধৰণে থাকিব লাগে এইখিনি ট্যাঙ্কৰ দৃশ্যখিনি ইয়াতে আমি মাদাৰখিনি ব্ৰিডিং কৰি আছো প্ৰসেসিং আৰু ব্ৰিডিং আৰু গোটেই পোৱালিবিলাক আমি ইয়াতে ডাঙৰ কৰিম যেহেতু ডাঙৰ বিল বা পুখুৰীত ডাঙৰ কৰিলে আমি মাদাৰখিনি পোৱালিখিনি আমি উঠাই পেলাই বিক্ৰী কৰিব নোৱাৰিম গতিকে আমি সুবিধাৰ কাৰণে ইয়াতে গোটেই কামখিনি কৰি আছো আৰু এইখিনিতে আমাৰ প্ৰসেসিং হৈ আছে ইয়াতে অলৰেডি মাছৰ মানে পোৱালি ফুটি গৈছে ইয়াতে বিভিন্ন ধৰণে গতিকে আপোনালোকে এইকেদিন মোক ৰদালি কৃষি পামত বঙালমৰাত বিচাৰিলে নাপাব মই আছো মিংকুত আৰু কেদিনমান পিছতে মই ইয়াৰ পৰা যামগৈ আপোনালোকে লগ পাব ইয়াৰ পাছতে মোৰ আৰু এটা প্ৰজেক্ট আছে চেপনত ডিব্ৰুগড় মৰাণ চেপনত আছে তাতে গৈ পেলাই আমি আকৌ প্ৰসেসিং কৰিমগৈ গতিকে এইখিনি বিভিন্ন জায়গাত মই কাম কৰি থকাৰ কাৰণে মোক ফাৰ্মত মানুহখিনি পোৱা নাই হততে সকলোৰে মোবাইল
মানে ৰিচিভ কৰিব পৰা নাই, যিহেতু মই বিজি হৈ থাকোঁ। এনেকুৱা ধৰণৰ কামবিলাকত থাকোঁতে আমি বিশেষকৈ মানে মোবাইল লগত নাৰাখোঁ, পানীত পৰি গ'লে হঠাতে বেয়া হৈ যাব। গতিকে এই কৃষি পৰ্যটন ক্ষেত্ৰ মানে ইণ্টিগ্ৰেটেড ফাৰ্ম কাম কৃষি পৰ্যটন ক্ষেত্ৰটো আপোনালোকে সুদূৰ অহা জানুৱাৰী মাহৰ পৰা আপোনালোকে ইয়াতে ভ্ৰমণ কৰিব পাৰিব, দেখিবলৈ পাব। সদ্যহতে আমি 20 বিঘামান ইয়াতে বিভিন্ন ধৰণৰ ফল মূল লগালোঁ আৰু লগাবলৈ বাকী আছে। ইয়াতে ধুনীয়া ধৰণে আমি বনাবলৈ গৈ আছোঁ। ইয়াতে ফিউচাৰতে ইয়াতে আপোনালোকে থলুৱা মাছৰ বিশেষ এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা আমি ভাবি আছোঁ। গতিকে ইয়াতে সুবিধাটো বেছি আছে, সেইটোৰ কাৰণে সুদূৰ অসমৰ পৰা আহি অৰুণাচলত এই পৰ্যটনটো বনাই আছোঁ। যিহেতু আমাৰ অসমত এনেধৰণৰ প্ৰজেক্ট প্লেনিং কৰিবৰ কাৰণে কোনো উদ্যোক্তা বা ফাইনেন্সাৰ ওলোৱা নাছিলে, সেইটোৰ কাৰণে মই অৰুণাচললৈ আহিবলগীয়া হ'ল আৰু অৰুণাচলতে এই প্ৰজেক্টটো কৰি আছোঁ। ইয়াতে আমি থলুৱা মাগুৰ মাছৰ নেচাৰেল ব্ৰিডিঙৰ ওপৰত আৰু কিছু গৱেষণা কৰিম। অলৰেডি আমি যথেষ্ট 80% ছাকচেছ হৈছোঁৱেই আৰু অলপ বাকী আছে, সেইখিনিও এই গৱেষণাৰ অন্তত আমি নিশ্চয় ছাকচেছ হ'ম। বন্ধুসকল, আজি মনৰ কথাবিলাক ইমানেই ক'লোঁ। গতিকে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে আৰু প্ৰজেক্ট প্লেনিংবিলাক দেখিবলৈ পাব। জাষ্ট এটা আমি ইয়াত বনাই থকা নমুনা দিলোঁ। ইয়াতে আমি আছোঁ, সিফালে আছে, ইফালে আঁতৰলৈ আছে আমাৰ থকা ঘৰটো আৰু এইখিনিতে তম্বুৰ তলতে আমাৰ হেডচাৰী প্ৰজেক্ট আছে, তাতে আমি গোটেই প্ৰজেক্টখিনি কৰি আছোঁ। গতিকে আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব, আমাৰ ভিডিঅ'বিলাক চাই থাকিব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতলৈ এটা সংগ্ৰাম কৰি আছোঁ, বিপ্লৱ যাতে আনিব পাৰোঁ, নিবনুৱাখিনিয়ে যাতে ইনস্পায়াৰ হয়, কমচে কম চাকৰি নোপোৱাসকলে জীৱন আৰু জীৱিকাৰ পথত কিছু আগবাঢ়িবৰ কাৰণে, তাৰ কাৰণে অপ্ৰাণ প্ৰচেষ্টা চলাই আছোঁ। যিমান মানুহে গাইড ল'ব বিচাৰিছে, যিমান পাৰোঁ গাইড দিবলৈ কোনো এলাহ নকৰাকৈ গাইড দি গৈ আছোঁ। গতিকে আমাৰ ভিডিঅ'বিলাকৰ লগত থাকিব। আমি নিজৰ কণ্টেণ্টবিলাকে দিওঁ, লোকৰ কণ্টেণ্টবিলাকক টানি আনি পেলাই আমাৰ দিয়াৰ কোনো অভ্যাস নাই। তেনেধৰণৰ ক্ৰিয়েটৰবিলাকে বহুত ভিউৱাৰ্ছ পায়, লাইক কমেণ্টো পায়। আমি যিহেতু আমাৰ ভিডিঅ' চোৱা মানুহ খুব সীমিত, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে আগলৈ মই ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।